আজি আমি কথা পাতিম যে ফেসবুক পেজ এটা কেনেকৈ বনাব পাৰি অৰ্থাৎ আমাৰ যেটো ফেসবুক প্ৰফাইল আছে সেই ফেসবুক প্ৰফাইলৰ পৰা আমি ফেসবুক প্ৰফাইলটো আমি পেজলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি বা কনভাৰ্ট কৰিব পাৰো তাৰ বিষয়ে আজি আপোনালোকক ক'ম কাৰণ কি মই ইয়াৰ আগতে এটা ভিডিও বনাইছো যে ফেসবুকৰ পৰা কেনেকৈ টকা ইনকাম কৰিব পাৰি কিন্তু তাত টকা ইনকাম কৰিবৰ কাৰণে আমাক কি লাগিব ফেসবুক পেজৰ এটা প্ৰয়োজন হ'ব কিন্তু ফেসবুক পেজ এটা নতুনকৈ খুলি নতুনকৈ আৰম্ভ কৰি তাৰ ওপৰত ফলোৱাৰ্স বঢ়াটো বহুত কঠিন হৈ পৰে সেই কাৰণে যেটো আমাৰ ফ্ৰেন্ড আছে সেই ফ্ৰেন্ডবোৰ আমি যদি আমাৰ ফেসবুক প্ৰফাইলটো আমি যদি পেজলৈ কনভাৰ্ট কৰিলে আমাৰ যিমানবোৰ ফ্ৰেন্ড আছে সেই ফ্ৰেন্ডবোৰ আমাৰ কি হ'ব ফলোৱাৰ্সলৈ কনভাৰ্ট হৈ যাব তো সেই কাৰণে আমি কি কৰিম এতিয়া আমি আপোনালোকক শিকাই দিম যে ফেসবুক একাউণ্ট এটা পেজলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি তো হেল্ল এণ্ড ওয়েলকাম ফ্ৰেন্ডছ মই আখতাৰ আৰু আপুনি চাইছে মুন আখতাৰ ইউটিউব চেনেল তো বন্ধুসকল পোনপ্ৰথমে আপোনাৰ ফেসবুক একাউণ্টটো আপুনি খুলি ল'ব খুলি ফেসবুক একাউণ্ট আপুনি লগইন কৰিব তো এইটো মোৰ ফেসবুক একাউণ্ট ইয়াক প্ৰথম মই লগইন কৰি ল'ম তো লগইন কৰিবৰ কাৰণে ইয়াত আমি ইয়াৰ পাছৱৰ্ডটো বহাই আমি লগইন কৰিম সো লগইন কৰাৰ লগে আমি নেক্সট যেটা আমাৰ ফেসবুক পেজটো খোলা ফেসবুক একাউণ্টটো খোলা যাব তো ফেসবুক একাউণ্টটো প্ৰথমে আমি খুলি লওঁ তো ফেসবুক একাউণ্টটো খোলা গৈছে এতিয়া আমি কি কৰিম ওপৰত যেটো কোণাত আমাৰ চিন আছে কোণাত যাই আমি ইয়াত ক্লিক কৰি আমি সেটিংছত যাম যেটো আমাৰ ফেসবুক সেটিংস আছে ফেসবুক সেটিংসত গৈ আমি কি একদম তলফালে যায় যেটো তলৰ কোণাত হেল্প বুলি লিখা আছে এই হেল্পত ক্লিক কৰিম তলফালে হেল্পত ক্লিক কৰি আমি এই পেজটো খোলা হ'ব আমাৰ পেজটো খোলা হ'লে এই লিখাছে হেল্প সেন্টাৰ তো ইয়াৰ পৰা আমি কি কৰিম হেল্প সেন্টাৰত ক্লিক কৰিম হেল্প সেন্টাৰ ক্লিক নকৰি হেল্প সেন্টাৰ লিখা গৈছে তো ইয়াত দেখিম আমি সার্চ বাৰত লিখিম যে ফেসবুক কনভার্ট পেজ তো ইয়াৰ পিছত আমি কি কৰিম ইয়াত সার্চ কৰি হাউ ডু কনভার্ট প্রোফাইল ফেসবুক পেজ তো আমি এইটোত ক্লিক কৰিম তো ইয়াৰ পিছত আমি কি কৰিম আমি তলফালে যাম তলফালে যাই আমি ইয়াত তলফালে গো টু ক্ৰিয়েট এ ফেসবুক পেজ এইটোত আমি ক্লিক কৰিম ইয়োৰ প্ৰফাইল বাছে ইয়োৰ প্ৰফাইল তো ইয়াত ক্লিক কৰি আমি ক্লিক কৰি কৰাৰ লগে আমাৰ পেজটো এনেকৈ খোল খাব তো ইয়াত আপোনাৰ যেটো ফেসবুকৰ নাম আছে নাম আহিব তো মোৰ ফেসবুকৰ নাম আছে আখতাৰ হোসেন তো আপোনাৰ যেটো নাম আছে সেই নামটো আহিব আৰু গেট ষ্টাৰ্ট য'ত লিখা আছে আপোনাৰ নামৰ ওচৰত তো এই গেট ষ্টাৰ্টত ক্লিক কৰিব তো গেট ষ্টাৰ্টত ক্লিক কৰি ক্লিক কৰাৰ পিছত এই পেজটো খোল খাব তো ইয়াত আমি কি কৰিম চইচ এ কেটেগৰী এটা যেটো আপুনি কিহৰ ওপৰত ভিডিও বনাব বা কিহৰ কাৰণে ভিডিও ফেসবুক পেজটো খুলিব তাৰ বিষয়ে আপুনি চইচ কৰিব লাগিব ইয়াত দিছে ভিডিও ক্ৰিয়েটাৰ আৰু বহুতকেইটা অপশ্যন দিছে তো মই ইয়াৰ পৰা আমি কি কৰিম ভিডিও ক্ৰিয়েটাৰ যেটো ভিডিও ক্ৰিয়েটাৰ বুলি আছে এই ভিডিও ক্ৰিয়েটাৰটো চইচ কৰিম কাৰণ মই ভিডিও বনাম ফেসবুক পেজত বনোৱাৰ কাৰণে মই পেজটো বনাইছো সো ফেসবুক এটো ভিডিও ক্ৰিয়েটাৰ কৰি নেক্সট কৰিম নেক্সটত ক্লিক কৰি আমাৰ এনেকুৱাকৈ খোলা হ'ব পেজটো তো এবাৰ যে আপোনাৰ যিবোৰ ফ্ৰেন্ড আছে এই ফ্ৰেন্ডবোৰ আমাৰ কি হ'ব ফলোৱাৰ্সলৈ বা লাইকলৈ কনভাৰ্ট হ'ব ইয়াৰ পৰা আমি আকৌ নেক্সটত ক্লিক কৰিব লাগিব তো নেক্সটত ক্লিক কৰিছো তো ইয়াৰ আগতে মোৰ এটা ভিডিও আপলোড কৰাইছিল ফেসবুকত পেজটো নাছিলে প্ৰফাইলত আছিল তো এই ভিডিওটো দেখাইছে তো যদি এতিয়ালৈকে আপুনি মোক ফেসবুকত ফলো কৰা নাই বা ফেসবুক পেজটো লাইক কৰা নাই তেনেহ'লে ডেসক্ৰিপশ্যন বক্সত মোৰ ফেসবুক পেজৰ লিংকটো দিয়া আছে তাত যাই আপোনালোকে মোৰ ফেসবুকত ফলো কৰিব পাৰে তো ইয়াত সিলেক্ট অল ক্লিক কৰিম সিলেক্ট অল ক্লিক কৰি আমি নেক্সটত ক্লিক কৰিম ইয়াৰ পিছত আমি আহিম এইবোৰ যেটো মোৰ ফ্ৰেন্ড আছে এই ফ্ৰেন্ডবোৰ কি হ'ব কনভাৰ্ট হ'ব 980 34 ফলোৱাৰ্স সো ৰিভিউ ইয়োৰ চইচ বিফৰ ইয়োৰ পেজ ক্ৰিয়েটেড তো এতিয়া আমি কি কৰিম হেড ক্লিক কৰি চাও কি আহে ইয়াত যেটো অল প্ৰত্যেকটা যিমান অল আছে আমি অল কৰি ইয়াৰ পিছত নেক্সটত আমি আহিম যিমান ফ্ৰেন্ড আছে ফ্ৰেন্ডবোৰক প্ৰত্যেকটাতে ইনভাইটেশন যাব আৰু নেক্সট ক্লিক কৰি আকৌ নেক্সট ক্লিক কৰিম
এতিয়া আমাৰ মোটামুটি আমাৰ ইয়াৰ পিছত ক্ৰিয়েট পেজত ক্লিক কৰিম। ইয়াৰ পিছত আমাৰ যিটো পেজ ফেচবুক পেজটো প্ৰফাইলৰ পৰা একদম কনভাৰ্ট হৈ যাব। তো কিছু সময় লাগিব, চাওঁ কিমান সময়। তো আপোনালোকে দেখা পাইছে যে মোৰ ফেচবুক যিটো প্ৰফাইল আছে সেই প্ৰফাইলটো পেজলৈ কনভাৰ্ট হ'বলৈ ধৰিছে। চ' সম্পূৰ্ণ হৈ গ'ল যে মোৰ ফেচবুক একাউণ্টটো পেজলৈ কনভাৰ্ট হৈছে। তো আপোনাৰ ফেচবুক একাউণ্ট এনেকৈ পেজলৈ কনভাৰ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই কিবা বুজিব পাৰিছে বা ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, যদি ভাল লগা নাই তেনেহ'লে ডিছলাইক কৰিব। আৰু লগতে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।